তাৰ কাৰণে ডক্টৰে তাত গৈ ট্ৰিটমেণ্ট কৰিব লাগিব এটলিষ্ট সপ্তাহত বা দুদিনত তিনিদিনত যিটো হয় আমি চাম অন কল যাব লাগিব অন কল ডক্টৰ হ'ব লাগিব এক সপ্তাহত এজন ডক্টৰে গৈ ৰাউণ্ড মাৰিব লাগিব পেচেণ্ট ভাল হৈছে নে চাৰ্টিফাই কৰিব লাগিব এনেকুৱাও বহুত শুনা যায় যে পেচেণ্টক ছমাহ ধৰি গাৰ্জেণ্টক লগ ধৰিব নিদিয়ে এনেকুৱা কিছুমানতো শুনা যায় আৰু মানুহজনৰ ভাল হ'ল নে ল'ৰাজনৰ ভাল হ'ল নে ছোৱালীজনীৰ ভাল হ'ল কোনো নাজানে উল্টাই পইচাটো ডিমাণ্ড কৰি থকা যায় কেতিয়াবা এনেকুৱাও শুনা যায় যে মানুহজনক মানে যিজন মানুহ এডিক্ট তেওঁক ছমাহ মানুহে লগ নাপালে আৰু আপোনালোকে খবৰ দি দিলে ল'ৰাটো মৰি থাকিল এনেকুৱাওতো হৈ আছে কিন্তু মই বহুত ষ্ট্ৰিক্ট কিয় হ'ব খোজা নাই আমি বহুত ষ্ট্ৰিক্ট কিয় হ'ব খোজা নাই যিহেতু আমাৰ এভেইলেবল আমাৰ ডি এডিকশ্যন চেণ্টাৰ বা ৰিহেবিলিটেশ্যন চেণ্টাৰ নাই গতিকে আপোনালোকৰ ৰিহেবিলিটেশ্যন চেণ্টাৰবিলাক আমাৰ কাৰণে ইম্পৰ্টেণ্ট বাট ইটছ নট ডেট ইম্পৰ্টেণ্ট বুলি আপোনালোকে যি খুচি তাকে কৰিব আজিৰ পৰা 2 বছৰ আগততো পৰিৱেশ ভয়াৱহ আছিলে বহুত বেয়া আছিল আপোনালোকেও স্বীকাৰ কৰে এই মঞ্চখনতে মিটিং পাতিছিলোঁ মই নিজে গৈ দেখিছিলোঁ যে এটা 200 স্কুৱেৰ ফিটৰ ৰুমত 20টা ল'ৰা থাকিছিল 200 স্কুৱেৰ ফিটৰ ৰুমত 250 স্কুৱেৰ ফিটৰ ৰুমত 15টাৰ পৰা 20টা ল'ৰা থাকে ছোৱালীটো মই ভালকে নোসোমাও এনেকুৱা এটা পৰিৱেশ হৈছিলে আৰু বাহিৰত এক ডাঙৰ এনেকুৱা বাউন্সাৰ ৰখাই থৈ দিয়ে কোনো মানুহ সোমাব নোৱাৰে কোনো যাব নোৱাৰে তাৰপাছত আমি আপোনালোকক মাতি আনি ক'লো যে আপোনালোকে এটা কাম কৰিব লাগিব যে পাৰ পাৰ্চন 50 স্কুৱেৰ ফিট হ'ব লাগিব ৰাইট বিছনা থাকিব লাগিব বহুত মই ৰিহেব চেণ্টাৰত গৈ দেখিলোঁ বিছনা বুলিবলৈ একো নাছিলে আমি বেড था ही नहीं মেট্ৰেছ था ऐसे करके दिन में रखा था মেট্ৰেছ থাকিছিলে মেট্ৰেছ বিলাক এনেকৈ ফল কৰি পকাই পেলাই থৈ দিয়ে সেইটোতো ভয়াৱহ চিটুৱেশ্যন আছিলে আজি মই অলপ দিন নিজেও যোৱা নাই কিয় মই ভাবি আছিলোঁ যে SOP-খন হওক তাৰপাছত কিন্তু ডেফিনেটলি আকৌ আগৰ নিচিনা ভিজিট কৰিম আশা ৰাখিছোঁ কোনো যাতে এই গণ্ডগোলবিলাক কৈ নাথাকে কিন্তু এইটো নহয় যে ডক্টৰ নোহোৱাকৈ নাৰ্ছ নোহোৱাকৈ ৰিহেবিলিটেশ্যন চেণ্টাৰ নহ'ব সেইটো অনেষ্টি নহ'ব তাৰমানে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ